কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমলৈ আহিছে আৰু এইবাৰ অসমলৈ অহা ব্যতিক্ৰম হৈছে সৰ্বানন্দ সোণোৱালৰ বাবে এই কাৰণেই যে বিজেপিৰ কেন্দ্ৰীয় যি সংসদীয় বোৰ্ডত অন্তৰ্ভুক্ত হৈছে সোণোৱাল আৰু তাৰ বাবে যি ধৰণৰ আয়োজন কৰা দেখিবলৈ পোৱা গ'ল আদৰণি পৰ্ব বৰঝাৰ বিমানবন্দৰৰ পৰা সমান্তৰালকৈ বশিষ্ঠৰ যি তেওঁলোকৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছে সেই কাৰ্যালয়লৈ অনা হৈছে সমান্তৰালকৈ পদ্ম ভৱনলৈ যাব কিন্তু আদৰণি অনুষ্ঠানত দেখিবলৈ পোৱা নগ'ল এগৰাকীও জ্যেষ্ঠ নেতাক বিজেপিৰ এগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত আছিল সভাপতিও উপস্থিত নাই কেৱল মন্ত্ৰী বিমল বৰা আৰু কেইজনমান নেতাকহে উপস্থিত থকা দেখিবলৈ পোৱা গ'ল বৰঝাৰ বিমানবন্দৰত আৰু তাৰ উপৰিও দেখিবলৈ পোৱা গ'ল যি বশিষ্ঠৰ যি ইতিমধ্যে তেওঁলোকৰ কাৰ্যালয়লৈ আহিছিল বশিষ্ঠৰ কাৰ্যালয়তো একেই পৰিৱেশ দেখিবলৈ পোৱা গ'ল কোনো ধৰণৰ জ্যেষ্ঠ নেতা নাই যিহেতু মুখ্যমন্ত্ৰীগৰাকী দিল্লীলৈ গৈছিল কালি জৰুৰীভাৱে কালিৰ দিনটোত দিল্লীলৈ গৈছিল আৰু আজি 6:30 তেওঁ বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ'বহি তেওঁ গুৱাহাটীত পদাৰ্পণ কৰিব মুখ্যমন্ত্ৰীগৰাকী কিন্তু তাৰ বিপৰীত দৃশ্য এখন দেখিবলৈ পোৱা গ'ল বিজেপিৰ কোনো ধৰণৰ জ্যেষ্ঠ নেতা উপস্থিত থকা দেখিবলৈ পোৱা নগ'ল মন্ত্ৰীসভাৰ কেৱল বিমল বৰাহে উপস্থিত থাকিলে আদৰণি অনুষ্ঠানত আৰু বিজেপিৰ যি কেন্দ্ৰীয় নিৰ্বাচনী সমিতিটো অন্তৰ্ভুক্ত হৈছে সোণোৱাল আৰু কেন্দ্ৰত যি ধৰণৰ এতিয়া সোণোৱালৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ বিপৰীত দৃশ্য আজি অসমলৈ আদৰণি জনোৱাৰ সময়ত দেখিবলৈ পোৱা গ'ল তাৰ এক বিপৰীত দৃশ্য ৰাজ্যিক সভাপতি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক আজি দেখিবলৈ পোৱা নগ'ল আদৰণি অনুষ্ঠানত বৰঝাৰ বিমানবন্দৰত ঢোলে ডগৰে আদৰণি জনালে বিপুল সংখ্যক বিজেপিৰ নেতাকৰ্মী উপস্থিত আছিল কিন্তু নাছিল জ্যেষ্ঠ নেতা ইয়াকে লৈ এতিয়া তুমুল চৰ্চা আৰম্ভ হৈছে যিহেতু মন্ত্ৰী বিমল বৰাহে উপস্থিত আছিল আৰু বিধায়ক নৱদলে আছিল আৰু কেইজনমান নেতা উপস্থিত আছিল মেয়ৰ মৃগেন শৰণীয়া উপস্থিত আছিল আৰু কেইবাজনো নেতা উপস্থিত আছিল কিন্তু জ্যেষ্ঠ যিসকল নেতা সভাপতিকে ধৰি দলৰ যিসকল জ্যেষ্ঠ নেতা সমান্তৰালকৈ যি মন্ত্ৰী আন মন্ত্ৰীসকলৰ কোনো ধৰণৰ মন্ত্ৰী উপস্থিত থকা দেখিবলৈ পোৱা নগ'ল যেটো সঘনাই জানিবলৈ পোৱা যায় যে বিমল বৰা হৈছে সৰ্বানন্দ সোণোৱালৰ অতিকৈ ঘনিষ্ঠ আৰু ঘনিষ্ঠ হিচাপতহে তেওঁকে কেৱল আজি উপস্থিত থকা দেখিবলৈ পোৱা গ'ল সমান্তৰালকৈ আমাৰ হাতলৈ যি খবৰ আহিছে আমাৰ সাংবাদিক ইতিমধ্যে পদ্ম ভৱনত গৈ উপস্থিত হৈছে গৈ পদ্ম ভৱনৰ পৰা যি খবৰ আহিছে যে তাত নিমামাও পৰিৱেশ আজি কেইদিনমান পূৰ্বে ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই উন্মোচন কৰি থৈ গৈছে উত্তৰ পূবৰ বিজেপিৰ মুখ্য কাৰ্যালয় পদ্ম ভৱন আৰু তাতো আজি আদৰণি জনোৱাৰ যি কথা আছিল যি ইতিমধ্যে কালিৰ দিনটোতে তেওঁলোকে বিপুল আদৰণি জনোৱা হ'ব বুলি ইতিমধ্যে জনাইছিল আৰু সেই অনুসৰি যি কাৰ্যক্ৰমণিকা আছিল প্ৰথমতে বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি সমান্তৰালকৈ যি দেখিবলৈ পোৱা গৈছিল তাৰ পিছতে আহি উপস্থিত হ'বহি বশিষ্ঠৰ যি তেওঁলোকৰ কাৰ্যালয়তো আদৰণি জনোৱাৰ কথা আছিল বশিষ্ঠৰ কাৰ্যালয়ত উপস্থিত হ'ল কিন্তু যি ধৰণৰ জ্যেষ্ঠ নেতাৰ অনুপস্থিতি দেখিবলৈ পোৱা গ'ল এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ পদ্ম ভৱনত আজি ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে এক নিমামাও পৰিৱেশ বিশেষ আয়োজন কৰাৰ কথা আছিল আৰু পদ্ম ভৱনলৈ প্ৰথমবাৰলৈ আহিব আজি উন্মোচন হোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী তথা যিহেতু তেওঁ সংসদীয় বোৰ্ডত অন্তৰ্ভুক্ত হৈছে 11জনীয়া যি কমিটি সেই কমিটিত যি নীতিন গাডকাৰী কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বাদ পৰিছে কিন্তু নতুনকৈ অন্তৰ্ভুক্তি হৈছে অসমৰ পৰা তথা উত্তৰ পূবৰ পৰা প্ৰথমগৰাকী নেতা হিচাপে বিজেপিৰ নেতা হিচাপে অন্তৰ্ভুক্তি হৈছে সৰ্বানন্দ সোণোৱাল আৰু এই খবৰ লাভ কৰাৰ পাছতে সমগ্ৰ অসমবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ যি বিজেপিৰ নেতৃবৃন্দ আছে তেওঁলোক ইতিমধ্যে উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু তাৰ বাবে এক বিপুল আদৰণি অনুষ্ঠানৰ আয়োজন কৰিছিল আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী অসম ভ্ৰমণৰ সময়ছোৱাত কিন্তু দেখিবলৈ পোৱা গ'ল এক বিপৰীত ছবি আজি বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল এই কাৰণেই যে কোনো জ্যেষ্ঠ নেতাক উপস্থিত থকা দেখিবলৈ পোৱা নগ'ল তেওঁৰ আদৰণি অনুষ্ঠানত আমি এই মুহূৰ্তত আমাৰ বিকাশ অধিকাৰী আছে পদ্ম ভৱনত উপস্থিত আছে বিকাশ অধিকাৰী বিকাশ আপোনাৰ ওচৰলৈ আহিছোঁ পোনপটীয়াভাৱে যিহেতু আমি যি খবৰ লাভ কৰিছোঁ যে পদ্ম ভৱনত নিমামাও পৰিৱেশ কিন্তু পদ্ম ভৱনতো আজি যোৱাৰ কথা আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু বিপুল আদৰণি পৰ্বত যি ধৰণৰ দৃশ্য এতিয়ালৈকে সংবাদ মাধ্যমত দৃশ্য দেখিবলৈ পোৱা গৈছে যে কেৱল কেইজনমান নেতাৰ বাহিৰে জ্যেষ্ঠ নেতা অনুপস্থিতি দেখিবলৈ পোৱা গৈছে সৰ্বানন্দ সোণোৱালৰ আদৰণিৰ এই পৰ্বত পদ্ম ভৱনত কেনেধৰণৰ পৰিৱেশ আমাৰ দৰ্শকসকলক দেখুৱাওক
হয় দীপাংকৰ নিশ্চিতভাৱে ক'ব লাগিব কিয়নো সংসদীয় বোৰ্ডৰ যি গুৰু দায়িত্ব লাভ কৰি সৰ্বানন্দ সোণোৱাল যি কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমলৈ আহিছিল প্ৰথমবাৰৰ বাবে তেওঁ আজি অসমলৈ আহিছিল যিহেতু 11জনীয়া যি সংসদীয় বোৰ্ডৰ 11জনীয়া সদস্যৰে অন্তৰ্ভুক্ত যি এটা সংসদীয় বোৰ্ড আছিল সেই সংসদীয় বোৰ্ডৰ গুৰু দায়িত্ব লাভ কৰাৰ পাছত সৰ্বানন্দ সোণোৱাল পোনপ্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল কিন্তু অসমলৈ আহোঁতে এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গ'ল কিয়নো ঢোলে ডগৰে তেখেতক আদৰণি জনোৱা হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কিন্তু যদি আমি চাওঁ তেতিয়াহ'লে কিন্তু অসম চৰকাৰৰ কোনো ধৰণৰ শীৰ্ষ মন্ত্ৰী বা মন্ত্ৰীসকল কিন্তু কোনো ধৰণৰ উপস্থিত হোৱা দেখা নগ'ল এক বিপৰীত দৃশ্য দেখা গৈছে মই বৰ্তমান উপস্থিত আছোঁ পদ্মভৱনত পদ্মভৱন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ বিজেপিৰ মুখ্য কাৰ্যালয় গতিকে উত্তৰ পূৰ্বৰ মুখ্য কাৰ্যালয় বুলি ক'ব লাগিব আৰু উত্তৰ পূৰ্বৰ পৰা এগৰাকী প্ৰতিনিধি যিগৰাকী প্ৰতিনিধিয়ে সংসদীয় বোৰ্ডৰ যি 11জনীয়া তালিকা আছিল সেই 11জনীয়া তালিকাত অন্তৰ্ভুক্ত হৈছিল প্ৰথমবাৰৰ বাবে অসমৰ এগৰাকী ব্যক্তি সেইগৰাকী ব্যক্তি আজি অসমলৈ আহিছে কিন্তু নিমাওমাও পৰিৱেশ পদ্মভৱনত মই ভিতৰৰ দৃশ্য দেখুৱাম তাৰ আগত কেইটামান কথা উল্লেখ কৰিব বিচাৰিছোঁ কিয়নো আমাৰ সতীৰ্থ সাংবাদিক দেৱজিৎ নন্দনে এয়াৰপৰ্টৰ পৰা কিছু দৃশ্য দেখুৱাইছিল সেই দৃশ্যত আমি অনুমান কৰিব পাৰিছিলোঁ যে সৰ্বানন্দ সোণোৱাল সংসদীয় বোৰ্ডত অন্তৰ্ভুক্ত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল উত্তৰ পূৰ্বৰ এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি সংসদীয় বোৰ্ডত অন্তৰ্ভুক্ত হ'ল কিন্তু উত্তৰ পূৰ্বৰ ৰাজনৈতিক নেতাসকলে উপস্থিত থাকি তেখেতে ঢোলে ডগৰে তেখেতক আদৰণি জনাব লাগিছিল সেই কথালৈ আমি নাযাওঁ কিন্তু অসম চৰকাৰৰ বা বিজেপি চৰকাৰ যিটো মিত্ৰজোঁটৰ চৰকাৰ আছে অসমত গতিকে মিত্ৰজোঁটৰ চৰকাৰ তেখেতে অসমতেই মুখ্যমন্ত্ৰী হৈ গৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতৰ কাৰ্যকাল সমাপ্ত কৰি এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গতিকে কোনো ধৰণৰ মুখ্যমন্ত্ৰীয়ে হওক বা অন্য কোনো মন্ত্ৰী দৰ্শকসকলক যিহেতু ইতিমধ্যে আমি অৱগত কৰিছোঁ দৰ্শকসকলক জ্যেষ্ঠ নেতা উপস্থিত নাছিল গতিকে পদ্মভৱনৰ ভিতৰৰ পৰিৱেশটো যদি দেখুৱায় বিকাশ উল্লেখ কৰোঁ সৰু অনুষ্ঠান বা কোনো ধৰণৰ কেন্দ্ৰীয় মন্ত্ৰী হওক বা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হওক যেতিয়া অসমলৈ আহে তেতিয়া কিন্তু ঢোলে ডগৰে আদৰিবলৈ মুখ্যমন্ত্ৰীয়ে হওক বা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই হওক বা শীৰ্ষ মন্ত্ৰী বিধায়ক পীযুষ হাজৰিকাকে ধৰি বিভিন্ন মন্ত্ৰী বিধায়কৰ লাৰিনী চিঙা ভিৰ হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কিন্তু এক বিপৰীত দৃশ্য দেখা পোৱা গৈছে কিয়নো একেই পৰিস্থিতি নিমাওমাও বশিষ্ঠতো আৰু একেই পৰিস্থিতি নিমাওমাও এতিয়া বৰ্তমান মই উপস্থিত আছোঁ পদ্মভৱনতো একে দৃশ্য মই দেখুৱাম ভিতৰলৈ গৈ দেখুৱাবলৈ যত্ন কৰিম কিয়নো এগৰাকী জ্যেষ্ঠ মন্ত্ৰী আৰু সংসদীয় বোৰ্ডত অন্তৰ্ভুক্ত হৈ সৰ্বানন্দ সোণোৱাল অসমলৈ আহিছে এয়া হৈছে পদ্মভৱন অথবা উত্তৰ পূৰ্বৰ মুখ্য কাৰ্যালয় বুলি ক'ব লাগিব বিজেপিৰ মুখ্য কাৰ্যালয় এই কাৰ্যালয় দেখি অনুমান কৰিব পাৰিব খুব এক নিমাওমাও পৰিৱেশ দুই চাৰিগৰাকীমান আৰক্ষী উপস্থিত আছে তেওঁলোকে আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকৰ কাম কৰি আছে গতিকে তাৰ বাহিৰে দুই চাৰিজনমান যিগৰাকী ধৰক যি ৰাজ্যিক পৰ্যায়ৰ বা বিভিন্ন মেম্বাৰ হওক বা বিভিন্ন ধৰণৰ ব্যক্তি আছে সেইসকল ব্যক্তিকে ইয়াত উপস্থিত থকা দেখা পাইছোঁ আমি যদি চাওঁ তেতিয়াহ'লে কোনো ধৰণৰ কেন্দ্ৰীয় মন্ত্ৰী এগৰাকী আহিছে অথবা সংসদীয় বোৰ্ডৰ এগৰাকী অন্যতম ব্যক্তি গুৰু দায়িত্ব লাভ কৰিছে তেখেতে মুখ্যমন্ত্ৰী পতা এক ক্ষমতা তেওঁৰ হাতত ইতিমধ্যে আহি পৰিছে গতিকে উত্তৰ পূৰ্বৰ এগৰাকী ব্যক্তিয়ে শক্তিশালী পদবী অৰ্জন কৰাৰ পাছত বা লাভ কৰাৰ পাছত তেখেতে আজি প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল কিন্তু অসমলৈ অহা সময়ত কিন্তু আমি এক খুব বিপৰীত দৃশ্য দেখিবলৈ পালোঁ কিয়নো খুব তুমুল চৰ্চা হৈছে ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমত চৰ্চা হৈছে বিভিন্ন ব্যক্তিৰ মুখে এটা গুণা কথা ওলাইছে যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমলৈ আহিছিল কিবা বিসম্বাদ হৈছে নেকি দুটা ফৌজ কিবা হৈছে নেকি সেয়াও কিন্তু এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে কিয়নো আমি তাত দুগৰাকী বিশেষ ব্যক্তিক দেখিবলৈ পাইছিলোঁ কিয়নো সচৰাচৰ উল্লেখ কৰা হয় যে বিমল বৰাই হওক বা লক্ষ্য কোঁৱৰে হওক দুগৰাকী ব্যক্তি সৰ্বানন্দ সোণোৱালৰ ফৌজৰ গতিকে তেখেতৰ সমৰ্থকৰ দুগৰাকী ব্যক্তিৰ বাহিৰে তাত কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদিওবা দিল্লীত আছে 6 বজাত তেখেতে দিল্লীৰ পৰা উৰা মাৰিব অসমলৈ বুলি আমি গম পাইছোঁ কিন্তু সমান্তৰালকৈ অসম ৰাজ্যিক সভাপতি যিটো বিজেপিৰ সভাপতি ভৱেশ কলিতা আছিল কিন্তু ভৱেশ কলিতাকো আমি দেখা পোৱা নাই গতিকে আমি দেখুৱাম কিছু দৃশ্য আপুনি চালে অনুমান কৰিব পাৰিব এগৰাকী ব্যক্তি কেন্দ্ৰীয় মন্ত্ৰী এগৰাকী আহিছিল কেইদিনমান পূৰ্বে এই পদ্মভৱন উন্মোচন কৰিছিল বা উদ্ঘাটন কৰিছিল জে.পি. নাড্ডাই গতিকে যদি এই খুব গুৰুত্বপূৰ্ণ পদবী লৈ বা গুৰুত্বপূৰ্ণ গুৰু দায়িত্ব লৈ অসমলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কিন্তু আজি এক খুব নিমাওমাও পৰিস্থিতিৰ মাজত তেখেতক আদৰণি জনোৱা হ'ল কিয়নো ঢোলে ডগৰে তেখেতক আদৰণি জনোৱা হ'ল বিমল বৰাৰ নেতৃত্বত তেখেতক গুৱাহাটীৰ যিটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে তাত তেখেতক আদৰণি জনাইছে বিভিন্ন যিটো সমৰ্থক আছিল বা বিভিন্ন ৰাজনৈতিক নেতা আছিল কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো এগৰাকী
জ্যেষ্ঠ মন্ত্ৰী তাত দেখা পোৱা নগ'ল, কিয়নো জ্যেষ্ঠ মন্ত্ৰী বিধায়ক বা হওক বা ৰাজ্যিক সভাপতি ভৱেশ কলিতাই হওক, তেখেতে সকলো দিছপুৰতে থকা অৱস্থাতো আজি সৰ্বানন্দ সোণোৱালে গুৱাহাটীত আহি পাইছিল, গুৱাহাটীত অৱতৰণ কৰিছিল, কিন্তু সকলো মন্ত্ৰী বিধায়ক গুৱাহাটীত বা দিছপুৰত থকা অৱস্থাত বা থকাৰ অৱস্থাত তেখেতক আদৰণি জনাবলৈ কিয় নগ'ল সেয়া কিন্তু বিশেষ তাৎপৰ্য বহন কৰিছে। বাহিৰৰ দৃশ্য দেখুৱাম, বাহিৰৰ দৃশ্য চালে অনুমান কৰিব পাৰিব, কিয়নো বাহিৰতো একেই অৱস্থা, কিয়নো নিমাও পৰিৱেশ, ৰাস্তা সম্পূৰ্ণ খালী হৈ আছে, কোনো ধৰণৰ কোনো ব্যক্তি ইয়াত ওলাই অহা নাই, কোনো ব্যক্তি বা কোনো ৰাজনৈতিক নেতা শীৰ্ষ মন্ত্ৰী বিধায়ক দেখা নাই, কিয়নো সচৰাচৰ ইয়াত দেখোঁ যেতিয়াই কোনো ৰাজনৈতিক নেতা ইয়াত আহে বা তেওঁ সমাগম ঘটে তেতিয়া হাজাৰ হাজাৰ বা সমৰ্থক উপস্থিত থাকে বা মন্ত্ৰী বিধায়কৰ লানি নিচিঙা ভিৰ থাকে, কনভয় মন্ত্ৰী বিধায়কৰ কনভয় থাকে, কিন্তু সাধাৰণভাৱে মাত্ৰ এটা ফায়াৰ ব্ৰিগেডৰ এখন বাহন ইয়াত ৰখাই থোৱা হৈছে। আৰু আমি অভিযোগ উত্থাপন কৰিব বিচৰা নাই, কিন্তু দেখুৱাব বিচাৰিছোঁ, কিয়নো এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অথবা সংসদীয় বৰ্ডৰ এক ক্ষমতাসম্পন্ন ব্যক্তি বুলি ক'ব লাগিব, কিয়নো উত্তৰ পূৰ্বৰ পৰা প্ৰথমগৰাকী এইগৰাকী ব্যক্তিয়ে অন্তৰ্ভুক্ত হৈছিল সংসদীয় বৰ্ডত। গতিকে সংসদীয় বৰ্ডত অন্তৰ্ভুক্ত হোৱাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে অসমলৈ তেখেতে আহিছিল। গতিকে অসমলৈ আহোঁতে তেখেতে এই দৃশ্য প্ৰথমে দেখিবলৈ পাইছে, কিয়নো খুব গুৰুত্বপূৰ্ণ বিষয়। তেখেতৰ তিনিটামান কাৰ্যসূচী আছিল আজি, যিহেতু তেখেতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰি তেখেতে পোনে বশিষ্ঠত থকা যিহেতু মুখ্য কাৰ্যালয় কাৰ্যালয় তাত তেখেতে কামৰ চোৱা চিতা কৰিছিল। তাৰ পাছত তেখেতে পদ্মভৱনত আহিব, পদ্মভৱনত অহাৰ পূৰ্বে আমি সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ, আৰু ইয়াৰ পাছত তেখেতে বিজেপিৰ ৰাজ্যিক কাৰ্যালয় যিহেতু হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত তেখেতে যাব, আৰু তাতো তেখেতে বিশেষ আলোচনাত মিলিত হ'ব, আৰু তাৰ পাছত তেখেতে বৰবাৰীৰ এক বিশেষ ভৱনত তেখেতে আলোচনাত মিলিত হ'ব বুলি আমি গম পাইছিলোঁ। কিন্তু বিকাশ আপুনি যে দেখিবলৈ পোৱা গৈছে তাত GMDৰ অধ্যক্ষগৰাকী উপস্থিত আছে বৰ্তমান সময়ত। যদি আপুনি মন্তব্য ল'ব পাৰে আচলতে কি কাৰণত এনেধৰণৰ যি কালিৰ দিনটোৰ পৰা যি ধৰণৰ আয়োজন কৰিছিল, আজি কিয় এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গ'ল? কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি পৰ্বত এনেধৰণৰ পৰিৱেশ কিয় হ'ল? কিয় জ্যেষ্ঠ এগৰাকী নেতাও উপস্থিত নাথাকিল? এগৰাকী মন্ত্ৰীৰ বাহিৰে কিয় সভাপতিগৰাকীও আজি দেখিবলৈ পোৱা নগ'ল? বশিষ্ঠৰ কাৰ্যালয়তে হওক, বৰ্তমান সময়তো এই যি পদ্মভৱনতো যি ধৰণৰ নিমামৰ পৰিৱেশ কিয় এনেধৰণৰ হ'ল, সেই সন্দৰ্ভত যদি মন্তব্য ল'ব পাৰে। হয় দীপাংকৰ, নিশ্চিতভাৱে মই মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিয়নো মই কিছু আগুৱাই যাম, কিছু আগুৱাই আহিব লাগে। আৰু যিহেতু আজি সৰ্বানন্দ সোণোৱাল অসমলৈ আহিছিল, গতিকে তেখেতৰ অহাৰ পূৰ্বে পদ্মভৱনক আটকধুনীয়াকৈ তেওঁলোকে সজাই পৰাই তুলিব লাগিছিল, কিন্তু কোনো ধৰণৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী হওক বা বিধায়ক হওক, ৰাজ্যিক সভাপতি হওক, কোনো এগৰাকী ব্যক্তিক আমি ইয়াত দেখা নাপালোঁ। গতিকে মই কাৰ্যকৰ্তা আছে, তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম কি তেওঁলোকে কি কয়। আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সংসদীয় বৰ্ডৰ এগৰাকী প্ৰভাৱশালী পদবীত তেখেতে অন্তৰ্ভুক্ত হৈছে, উত্তৰ পূৰ্বৰ প্ৰথমগৰাকী ব্যক্তি। সেইগৰাকী ব্যক্তি অসমলৈ আহিছে, কিন্তু যদি আমি চাওঁ তেতিয়াহ'লে মন্ত্ৰী বিধায়ক বা ৰাজ্যিক সভাপতি কোনো এগৰাকী ব্যক্তিয়ে কিন্তু বিমানবন্দৰত তেখেতক আদৰণি নজনালে। কিবা বিসম্বাদ, কিবা তেনেকুৱা কিবা সূত্ৰপাত হৈছে নেকি কিবা ভিতৰত? আচলতে এইটো অসমৰ বাবে খুবেই গৌৰৱৰ বিষয় যে আমি ভাৰতীয় জনতা পাৰ্টি 1980 চনৰ পৰা অসমত পূৰা নৰ্থ ইষ্টত আৰম্ভ হৈছিল যদিও আমি তেনেকুৱা এখন হাইষ্ট বডিত কেতিয়াও আমি আমাৰ প্ৰতিনিধি পোৱা নাছিলোঁ, আৰু এইবাৰ আমি আমাৰ প্ৰতিনিধি পালোঁ। অসমৰ এজন সুযোগ্য সন্তান সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, তেখেতক আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ সদস্য দিছে। আমি সকলোৱে গৌৰৱবোধ কৰিছোঁ। আৰু আপুনি যিটো বিষয়ৰ কথা কৈছে, আচলতে আমাৰ উত্তৰ পূব কাৰ্যালয়টো, এই কাৰ্যালয়টোত আমাৰ ষ্টেটৰ প্ৰেচিডেণ্ট বা ছেক্ৰেটেৰী তেওঁলোকৰ কমিটি ইয়াতে নাথাকে। তেওঁলোকৰ মেইনলি আমাক বিমানবন্দৰৰ কথাই কওঁ বা বশিষ্ঠৰ কথাই কওঁ, কোনো এগৰাকী মন্ত্ৰী দিছপুৰত সকলো আছে, সভাপতি ৰাজ্যিক সভাপতি ভৱেশ কলিতাও দিছপুৰতে আছে, আৰু সকলো মন্ত্ৰী বিধায়ক দিছপুৰতে আছে, কিন্তু বিমল বৰাৰ বাহিৰে কিন্তু এগৰাকী ব্যক্তিও আমি এয়াৰপৰ্টত দেখা নাপালোঁ। হয়, আচলতে তেনেকুৱা কথা নহয়, কাৰণ কি প্ৰত্যেকৰে নিজা নিজা প্ৰগ্ৰাম থাকে, আৰু আপুনি জানে যে প্ৰত্যেকজনে কোনোবা এজন আমাৰ ৰাজ্যিক সভাপতি, কোনোবা এজন মন্ত্ৰী, কোনোবা এজন আমাৰ বিধায়ক হয়, তেওঁলোকৰ সকলোৰে প্ৰগ্ৰাম থাকে। আৰু মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া প্ৰগ্ৰাম দিছিলে, বাকীসকলৰ প্ৰগ্ৰাম অলৰেডি ফাইনেল হৈ আছে, গতিকে তেওঁলোকৰ প্ৰগ্ৰামটো তেনেকৈ কেঞ্চেল কৰিতো এখেতৰ প্ৰগ্ৰামত আহিব নোৱাৰে। গতিকে সকলোবিলাক পাব্লিক প্ৰগ্ৰাম, ৰাজহুৱা প্ৰগ্ৰাম, নহ'লে ৰাজহুৱা স্থানত তাৰ এটা বিৰূপ প্ৰতিক্ৰিয়া হ'ব। সেইকাৰণে আমাৰ আজি যিটো কাৰ্যসূচী আছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যিহেতুকে যোৱা 29 তাৰিখে আমাৰ উদ্বোধনী অনুষ্ঠানত আহিব নোৱাৰিলে, আমাৰ ৰাষ্ট্ৰীয় সভাপতি আছিলে, তেখেতৰ প্ৰগ্ৰাম আছিলে কেৰালাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, সেইকাৰণে তেওঁ আহিব নোৱাৰিলে। আৰু আজি যিহেতুকে তেওঁ অসমলৈ আহিছে, গতিকে তেওঁ অসমৰ যি কাৰ্যালয় নিৰ্মিত হৈ আছে, অসম ৰাজ্যিক কাৰ্যালয় বশিষ্ঠ আৰু আমাৰ নৰ্থ ইষ্ট কাৰ্যালয়, এই দুয়োটা কাৰ্যালয়ত তেওঁ
মানে ভ্ৰমণ কৰিব তেওঁ হয় দীপাংকৰ নিশ্চিতভাৱে তেওঁলোকৰ মন্তব্য আগবঢ়ালে কিন্তু যদি আমি কওঁ পুনৰবাৰ আমি উল্লেখ কৰিব বিচাৰিছোঁ কিন্তু সঁচাকৈ যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা সংসদীয় বৰ্ডৰ এগৰাকী প্ৰভাৱশালী নেতা বুলি ক'ব লাগিব এতিয়া কিয়নো অন্তৰ্ভুক্ত হৈছে তেখেতে যিহেতু অসমলৈ আহিছিল তেখেতক আদৰণি জনাবলৈ কিয় কোনো এগৰাকী ব্যক্তি উপস্থিত নহ'ল আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ মন্তব্য আগবঢ়ালে কিন্তু সঁচাকৈ কিন্তু খুব এক খুব চৰ্চাৰ বিষয় হৈ পৰিছে কিয়নো সকলো সামাজিক মাধ্যমেই হওক বা বিভিন্ন মাধ্যমত কিন্তু এতিয়া বিশেষ চৰ্চা বহন কৰিছে দীপাংকৰ হয় বিকাশ অধিকাৰী আপোনাৰ ওচৰলৈ পৰৱৰ্তী সময়ত যাম যিহেতু কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব পদ্ম ভৱনত আমি দেখুৱাম সেই পৰিৱেশ আৰু আজি সৰ্বানন্দ সোণোৱাল আজি বিমানবন্দৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত কি মন্তব্য প্ৰকাশ কৰিছিল তেওঁক ঢোলে ঢগৰে আদৰণি জনোৱা হৈছিল আৰু সেই সমস্যাত কি মন্তব্য প্ৰকাশ কৰিছিল সেয়া আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ অসমৰ ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা আৰু লগতে সমগ্ৰ অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু আজি ৰাইজৰ আশীৰ্বাদতে আজি এনেধৰণে মই ৰাইজৰ মাজত সেৱা কৰাৰ সুযোগ লাভ কৰিছোঁ মই সকলোৰে প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ যি দায়িত্ব বৰ্তমান সময়ত এই অভাজনৰ ওপৰত ন্যস্ত কৰা হৈছে এই দায়িত্বৰ বাবে মই ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলে আজি দলত এনেধৰণে কাম কৰাৰ মোক সুযোগ প্ৰদান কৰিছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ শুভেচ্ছা সহযোগিতাৰ বাবে এইটো সম্ভৱ হৈছে গতিকে মই নিষ্ঠা সহকাৰে আগন্তুক দিনত দেশবাসীৰ হৈ কাম আৰু কৰিম এয়া আছিল সৰ্বানন্দ সোণোৱালৰ মন্তব্য আৰু তেওঁ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল কিন্তু যি ধৰণৰ আদৰণি পৰ্বৰ কথা চৰ্চা চলি আছিল তাৰ বিপৰীত দৃশ্য আজি দেখিবলৈ পোৱা গ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনোৱা সেই পৰ্বত